মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকল তথা সহকৰ্মীসকল আৰু গ্ৰন্থগাৰী, আমাৰ মৰমৰ কৰ্মচাৰীবৃন্দ আৰু লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে মই আপোনালোকক ৰাতিপুৱাৰ সম্ভাষণ জনাইছোঁ আৰু সকলোলৈকে এই স্বাধীনতা দিৱসৰ শুভকামনা যাচিছোঁ। আজি 15 আগষ্ট, এই দিনটো সঁচাকৈয়ে আমাৰ কাৰণে গৌৰৱৰ দিন। কাৰণ এই দিনতে আমি অৰ্থাৎ ভাৰতবৰ্ষই আমাৰ যি ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰিছে। ছাৰে অলৰেডি কৈছে আমাক যে আমি স্বাধীনতা বুলি ক'লে কি বুজোঁ, যে স্বাধীনতা আচলতে আমাৰ সাৰ্থক হ'ব কেতিয়া, যে আমাৰ যিসকল আমি নাগৰিক আছোঁ বা যিসকল উঠি অহা ছাত্ৰ ছাত্ৰীসকল আছে বা নৱপ্ৰজন্ম, তেওঁলোকে যদি অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি মনোযোগ দিয়ে, কাৰণ তেতিয়াহে আমাৰ ভাৰতবৰ্ষখন আগুৱাই নিব পাৰিব। কাৰণ আমাৰ যি অধিকাৰ আৰু কৰ্তব্যৰ সমন্বয়ৰ যোগেদিহে আমাৰ সুস্থ গণতন্ত্ৰ গঠিত হ'ব পাৰে বা আমাৰ গণতন্ত্ৰ শক্তিশালী হ'ব পাৰে। আজি মোক এই পতাকা উত্তোলন কৰিব দিয়া হৈছে, গতিকে মই আমাৰ অধ্যক্ষ মহোদয়ৰ আজ্ঞা অনুসৰি মই এইটো পালন কৰিবলৈ আগবাঢ়িছোঁ। আৰু ইয়াত এই পতাকা যি ত্ৰিৰংগা অৰ্থাৎ বা পতাকাৰ যি 3 ৰং আছে, সেই ৰঙৰ লগত আচলতে আমাৰ জাতীয় জীৱনৰ যিটো বাৰ্তা সোমাই আছে। আৰু আমি সকলোৱে জানো প্ৰতিটো ৰঙে আমাক কি সূচায়, আমি সকলোৱে জানো, মই সেইখিনি ক'বলৈ নাযাওঁ। কিন্তু এইখিনিতে আমি মন কৰিব লাগিব যে আমাৰ যিখন আমি ভাৰতবৰ্ষখন আমি আগবঢ়াই নিবৰ কাৰণে আমাৰ এটা ডাঙৰ শক্তি আছে। আৰু সেই শক্তিটো হৈছে তোমালোক, অৰ্থাৎ বৰ্তমান যুৱ সমাজ। তেওঁলোক কেৱল ভৱিষ্যত নাগৰিক বুলি ক'লে নহ'ব, তেওঁলোকক আমি বৰ্তমানৰ নাগৰিক বুলিও ক'ব লাগিব। গতিকে তোমালোকে কি কৰিব লাগিব, যে সমাজৰ প্ৰতি যি দায়িত্ব আছে, যি কৰ্তব্য আছে, সেইখিনি তোমালোকে কৰি যাব লাগিব। আৰু এইখিনিতে মই সেইকাৰণে তোমালোকৰ প্ৰতি মই আহ্বান জনাব খোজোঁ যে প্ৰথমতেই তোমালোকৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব, নিজৰ লক্ষ্য স্থিৰ কৰিব লাগিব। দ্বিতীয়তে তোমালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তৃতীয়তে তোমালোকে যি অধ্যৱসায় কৰিছা, অৰ্থাৎ তোমালোকে প্ৰকৃত জ্ঞান আহৰণ কৰিব লাগিব। চতুৰ্থতে তোমালোকৰ যি আজি আমি জানো যে আমাৰ কি বৰ্তমান যুগটো হৈছে প্ৰযুক্তিৰ যুগ, কিন্তু এইখিনিতে প্ৰযুক্তিৰ যিটো সৎ ব্যৱহাৰ বা যিটো আমি উপযুক্ত যিটো ব্যৱহাৰ, সেই ব্যৱহাৰ কৰিব লাগিব। আৰু লগতে তোমালোকে আমি দেখিছোঁ আচলতে, সেইকাৰণে কৈছোঁ তোমালোকৰ যিটো নৈতিক চৰিত্ৰৰ বিকাশ সাধন কৰিব লাগিব বা তোমালোকৰ মানৱীয় যিটো মূল্যবোধ, সেই মূল্যবোধ জাগ্ৰত কৰিব লাগিব। গতিকে এইখিনি তোমালোকলৈ মই আহ্বান কৰিছোঁ। গতিকে আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি অখণ্ডতা বা আমাৰ যি সাৰ্বভৌমত্ব ৰক্ষা কৰি আমি এখন সমৃদ্ধিশালী ভাৰত গঢ় দিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি যাব লাগিব। গতিকে এইখিনি মোৰ ফালৰ পৰা কৈছোঁ তোমালোকলৈ। আৰু এইখিনিতে আৰু এটা কথা ছাৰে অলৰেডি কৈছেই যে আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰাৰ ক্ষেত্ৰত আমাক মহাত্মা গান্ধীয়ে মুখ্য ভূমিকা লৈ, তাৰ লগতে আমি বাল গংগাধৰ তিলক ছাৰে কৈছে যে আমি সুভাষ চন্দ্ৰ বসু আৰু অসমত আমি গোপীনাথ বৰদলৈ তেওঁলোকৰ কথাও আমি উল্লেখ কৰিব পাৰোঁ, যে তেওঁলোকৰ যি ত্যাগ বা তেওঁলোকৰ যিটো প্ৰচেষ্টাৰ যোগেদি আমি এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। লগতে অসমতো আমি আমাৰ কনকলতা বৰুৱা, মুকুন্দ কাকতি আদি বীৰ বীৰাংগনাই আমাৰ এই ভাৰতবৰ্ষখন স্বাধীন কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ প্ৰাণ আহুতি দিছিল। গতিকে তেওঁলোকলৈ আমি সহস্ৰ প্ৰণিপাত নিবেদন কৰিছোঁ। আৰু আমি আজিৰ দিনটো আচলতে কেৱল আনন্দ আৰু উৎসৱৰ দিনেই নহয়, এই দিনটো আমাৰ কি
যে যিটো নেকি আমি আত্মচিন্তন বা আত্মসমীক্ষা আৰু দেশৰ হকে যি আমাৰ দায়িত্ব আছে বা কৰ্তব্য আছে তাৰ প্ৰতি আমি কি হ'ব লাগিব সচেতন হৈ আমি তাক পুনৰ স্মৰণ কৰাৰ এক দিন বুলিহে আমি অভিহিত কৰিব পাৰোঁ গতিকে মই এইখিনিতে সকলোলৈকৈ পুনৰ শ্ৰদ্ধা শুভেচ্ছা জনাই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ জয় আই অসম